ইফালে নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদত তীব্ৰ বিদ্ৰোহ দলীয় নেতৃত্বৰ প্ৰতি বিশুদ্ধগাৰ প্ৰদৰ্শন কৰি অগপ ত্যাগ কৰিলে জয়ন্ত খাউণ্ডে ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল জয়ন্ত খাউণ্ড ৰঙানদী সমষ্টি বিজেপিক এৰি দিয়াৰ পাছতে এই সিদ্ধান্ত ললে জয়ন্ত খাউণ্ডে সভাপতি অতুল বৰাৰ হাতত ইতিমধ্যে পদত্যাগ পত্ৰ অৰ্পণ কৰিছে জয়ন্ত খাউণ্ডে আৰু তেওঁ মন্তব্য কৰিছে যে অসম গণ পৰিষদৰ বাবে ত্যাগ কৰি একো লাভ নাই সেইবাবে মই অসম গণ পৰিষদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো জয়ন্ত খাউণ্ডৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে সভাপতি অতুল বৰাই শীঘ্ৰে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে জয়ন্ত খাউণ্ডে না মই ভাবিলো যে অসম গণ পৰিষদ দলত থাকি পেলাই ত্যাগ কৰি কাম কৰি একো লাভ নাই মই এইকাৰণে তাৰ পৰা পদত্যাগ কৰিছো আজি যেতিয়া এই কথাখিনি আপুনি কৈছিল ইমান বছৰ যিহেতু দলটোক আপুনি সেৱা কৰিছে এই কথাখিনি যেতিয়া সভাপতিক কৈছিল তেতিয়া সভাপতিৰ কেনে ধৰণৰ প্ৰতিক্ৰিয়া আছিল বা কি কৈছিল সভাপতি মতে দুখ প্ৰকাশ কৰিছে তেখেতে ইমান দিন অতি নিষ্ঠা সহকাৰে মই দলৰ হৈ যিখিনি ত্যাগ কৰি আছোঁ তেখেতে সেই কথাটো স্বীকাৰ কৰিছে তেখেতে দুখ প্ৰকাশ কৰিছে কিন্তু মই এটা ব্যক্তিগত মোৰ সিদ্ধান্ত মই অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিছোঁ বেলেগ মই শুনক মই সমষ্টি সমিতিৰ ৰাইজৰ লগত জড়িত সমষ্টি সমিতিৰ ৰাইজৰ লগত মই জড়িত ৰাইজৰে যি ইচ্ছা কৰে মই তাকে কৰিম ৰাইজৰ লগত মই কথা বতৰা পাতি মই পিছত সিদ্ধান্ত ল'ম ৰাইজৰ লগত মই ৰাইজে যি সিদ্ধান্ত দিয়ে সমষ্টিবাসী ৰাইজৰ যি সিদ্ধান্ত তেনেকুৱা কোনো কথা মই কাৰো লগত পতা নাই এইবিলাক চব ফাঁকি কথা এনে নিজে পৰ্টেলবিলাকে বজাই আছে গতিকে ৰাইজৰ সমষ্টিবাসী ৰাইজৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত